হেল্ল' গাইজ মই জাষ্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই আজি মই আপোনালোকক জনাম গাহৰি ডায়েৰিয়া বেমাৰ হ'লে কি মেডিচিন খুৱাব লাগে আৰু কেনেকৈ বিনা খৰচত আপোনালোকে গাহৰি ডায়েৰিয়া বেমাৰ হ'লে ভাল কৰিব পাৰিব। তো আজি আপোনালোকক এ টু জেড জনাই দিম। তো আপোনালোকে একেলগে চাই থাকিলে গম পাব। তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগত যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিং টাং মাৰি দিব। তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ দিনাৰ পৰা মানে মোৰ চকুটো মানে কি বা হৈছে মানে বহুত বিষাই আছিল। যোৱাকালি বাইদেউহঁতৰ ঘৰৰ পৰা মানে এটা মানে মেডিচিন আনিলোঁ। সেই মেডিচিনটো দিখিনি ৰাতি মানে ঘুমালোঁ। ৰাতি ঘুমাওঁতে মানে চকুটো মানে একবাৰে গানা নিচিনা হৈ গৈছে। মানে চকুটো মানে পুৰা কিবা ওলাই চকুৰ যিটো মইলাটো আছে যে সেই চকুৰ মইলাটো মানে ওলাই গৈছে। আৰু বহুত মানুহে চিন্তা কৰি থাকে মোৰ গাহৰিটো ডায়েৰী হৈ আছে, ডায়েৰী বেমাৰ হৈ আছে, কেনেকৈ মই ঠিক কৰিব পাৰিম, ক'ৰ পৰা মই মেডিচিন ল'ম বা ক'ৰ পৰা কেনেকৈ মই ঠিক কৰিব পাৰিম গাহৰি ডায়েৰী হোৱা বেমাৰটো। তো বহুত মানুহে চিন্তা কৰি থাকে। তো আজি আপোনালোকক মই জনাই দিম বিনা খৰচত গাহৰি আপোনালোকে ডায়েৰী হোৱাটো ঠিক কৰিব পাৰিব। গাহৰি তিনিটাক চাব যাই আছোঁ। এতিয়াতো মানে বান্ধা নাই এতিয়ালৈকে, এতিয়া দুটাহে বান্ধিছোঁ। আৰু সেই দুটাক মই চাব যাই আছোঁ। মানে তিনিটা গাহৰিক মানে ফটাফট খৰ বনাই কিনি চিফটিং কৰিব লাগিব আৰু লগতে বগা গাহৰি আনিব লাগিব। তো আপোনালোকে আপডেট পাই থাকিব মই কি গাহৰি আনো, কি গাহৰি নানো আপোনালোকে আপডেট পাই থাকিব। আৰু এইফালে চাওক, যিহেতু মই বৰ্তমান মানে গাহৰি খৰ কমপ্লিট হোৱা নাই, তো তাৰ কাৰণে মই ইয়াতে মানে বান্ধি ৰাখি দিছোঁ। আৰু আপোনালোকে যদি এনেকৈ খৰ নবনোৱাকৈ যদি গাহৰি পুহিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ নিচিনা আপোনালোকে পুহিব পাৰিব গাহৰিটো বান্ধি কিনি। আৰু বহুত মানুহে ভাবি থাকে যে মোৰ গাহৰি ইমান আহাৰ দি আছোঁ, ইমান দানা দি আছোঁ, ইমান ভিটামিন খুৱাই আছোঁ, তথাপিও মানে মোৰ গাহৰিটো মানে ডাঙৰ নহয়। কাৰণটো কিয়? কাৰণ মানে কি হৈছে, আপোনালোকে যদি টাইম মতে টাইম যদি আপোনালোকে দিব নাজানে, টাইম মতে টাইম যদি আপোনালোকে যদি নিদিয়ে তেনেহ'লে আপোনালোকৰ গাহৰি ডাঙৰে নহ'ব। আৰু আপোনালোকে য'ত মানে গাহৰি বান্ধে, য'ত মানে গাহৰি ৰাখে, তাত মানে আপোনালোকৰ যিটো গাহৰিবিলাকে পায়খানা কৰে যে সেই গাহৰি পায়খানা কৰাবিলাক আপোনালোকে চাফা কৰিব লাগিব আৰু লগতে পেনাল চেনাল দিব লাগিব। তেতিয়াহে আপোনালোকৰ গাহৰি সোনকালে ডাঙৰো হ'ব। আপোনালোকে যদি মোৰ নিচিনা যদি জেগাত যদি বান্ধিখিনি পোহে তেনেহ'লে আপোনালোকে এইটো আছে যে সেই গাহৰি এৰিয়াটো মানে চেঞ্জ কৰি থাকিব লাগে। আপোনালোকে যদি ইয়াত যদি এসপ্তাহ যদি বান্ধে তেনেহ'লে আপোনালোকে বেলেগ জেগাত মানে আপোনালোকে এসপ্তাহ বান্ধিব লাগিব। আৰু বেলেগ চাওক, মই জেগা মানে চেঞ্জ কৰি থাকোঁ। ইয়াত মানে 5 দিনমান বান্ধি দিলোঁ আৰু ইয়াৰ পৰা বেলেগ জেগাত ল'ব লাগিব বান্ধিবৰ কাৰণে। এটা জেগাতে মানে গাহৰিক বান্ধি ৰাখিব নালাগে। আপোনালোকে যদি গাহৰি বান্ধে তেনেহ'লে জেগাটো চেঞ্জ কৰি থাকিব। য'ত মানে আপোনালোকে গাহৰি বান্ধে তাত মানে ফেনাইলটো দিব লাগিব। ফেনাইলটো দিলে বেমাৰ চেমাৰ আহিব নোৱাৰে। তো তাৰ কাৰণে আপোনালোকে কৈছোঁ, আপোনালোকে য'ত গাহৰি বান্ধে তাত ফেনাইলটো দিব। সপ্তাহ বা 15 দিনৰ ভিতৰত আপোনালোকে ফেনাইলটো দিব আৰু লগতে জেগাটো চেঞ্জ কৰি থাকিব লাগিব আপোনালোকে যদি মোৰ নিচিনা বান্ধি পোহে। আৰু বহুত মানে মোক সুধি থাকে তো গাহৰি ফাৰ্ম গ'লে কিমান খৰচ যায়, কিমান টকা যায় বুলি মোক বহুত মানে সুধি থাকে। তো নেক্সট ভিডিঅ' আপোনালোকক জনাম কিমান খৰচ লাগে গাহৰি ফাৰ্ম কৰিব আৰু কেনেকৈ মানে গাহৰি ফাৰ্মটো আৰম্ভ কৰিব লাগে। তেতিয়াৰ বিষয়ে মই নেক্সট ভিডিঅ'ত জনাম। বেয়া বস্তু লাগি গ'লে বা হাৱা চাৱা যদি লাগি যায় তেনেহ'লে নৰসিংহ পাতটো যদি দিয়ে তেনেহ'লে ভাল হৈ যায়। তো তাৰ কাৰণে এই নৰসিংহ পাতটো মানে ঘৰত গাড়ি ৰাখিব লাগে, খাবও ভাল আৰু লগতে বেয়া বস্তু লাগে, হাৱা চাৱা যদি লাগে তেনেহ'লে নৰসিংহ পাতৰ কাৰণে বহুত ভাল। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ মই গাড়ী ৰাখি দিছোঁ। নৰসিংহ পাতটো মানে একদম ঘৰতে চোতাল বুলি কোৱা যায়, মানে চোতাল নহয়, মানে ওচৰতে মানে গাড়ী ৰাখি দিছোঁ। কেনেকৈ ধুনীয়াকৈ গাড়ী ৰাখি দিছোঁ। আৰু যদি আপোনালোকে যদি নৰসিংহ পাত যদি এতিয়ালৈকে গাড়ী নাই, নৰসিংহ পাতটো গাড়ি ল'ব। আৰু এতিয়া মুৰ্গীবিলাকক চাব যাই আছোঁ, মানে মুৰ্গীবিলাকে কি কৰি আছে কি নকৰে। আৰু মানে শুনা পাইছোঁ বহুত বোলে গেছৰ দাম হৈছে, গেছ 2500 কৰি লৈ আছে বোলে বৰ্তমান মানে ব্লেক আৰু মানে গেছ শেষ হৈ আৰু বেছি দিন নাই। তো ল'ব যাব লাগিব। তো উপায় নাই, 2500, 2300, 2400 যিমানখিনি হওক আৰু উপায় নাই আৰু এটা হ'লে লৈ আহিব লাগিব, নহ'লে আৰু ভাত কি দি বনাই খাম। আৰু এইফালে চাওক মুৰ্গীবিলাকে তাৰ কিবিলাক চাওক, এই যিটো চাওক মুৰ্গীবিলাকে মানে মই অহাৰ লগে লগে মানে আহাৰ দিব বুলি সিহঁতে মানে আহি গৈছে মানে। আৰু আজি যিহেতু দানা নাই, যোৱাকালি মই গৈছিলোঁ, যোৱাকালি মই চকুৰ কাৰণে মই আনিব পৰা নাই, চকু বেমাৰ হোৱাৰ কাৰণে। তো আজি সিহঁতক মানে চাউল খাব দিব লাগিব। যোৱাকালি মই দানা ল'ব গৈছিলোঁ, দানা ল'ব যোৱাতে মানে চকুটো মানে পূৰা মানে বিষাইছে। আৰু যেতিয়া মই ঘৰত আহিলোঁ, সেই ঘৰত অহা টাইমত ৰাস্তাবিলাক মানে 3টা 4টা নিচিনা দেখা পাইছে। তো তাৰ কাৰণে মানে যোৱাকালি মই আনিব পৰা নাই। তো বহুত কষ্ট হৈছে। তো তাৰ কাৰণে আজি চাউল খাব দিব লাগিব। যিহেতু আজি দানা নাই, দানা নথকাৰ কাৰণে মানে চাউল দিব ওলাইছোঁ। এইফালে চাওক সৰু সৰু চাউল, আৰু এইফালে চাউল লৈ ল'লোঁ। আৰু এইফালে চাওক খাবৰ কাৰণে কি জিতা ভাটা কৰি আছে, বাপৰে বাপ। তো ফটাফট মানে সিহঁতক মানে দিব লাগিব, নহ'লে আৰু পুৰা মানে হুলস্থুল কৰি থাকিব। তো সিহঁতক আহাৰটো দি কিনে আপোনালোকক জনাই আছোঁ গাহৰি ডায়েৰিয়া বেমাৰ হ'লে কি মেডিচিন দিব লাগে আৰু কি গছৰ পাত দিব লাগে। মেডিচিনটো নহয় মানে এইটো লোকেল, মানে বিনা খৰচত কেনেকৈ আপোনালোকে ঠিক কৰিব পাৰিব সেইটো বিষয়ে জনাই আছোঁ অলপ পিছত। আৰু এইফালে চাওক কেনেকৈ মোৰ ঠেংফালে আহি কিনে পূৰা আক্ৰমণ কৰি আছে, বাপৰে বাপ। যাবই নিদিয়ে সিহঁতে, চান্সে নিদিয়ে। চান্স নিদিলে মই ক'ত থৈ দিম, মানে চান্সে নিদিয়ে মানে পূৰা মানে একদম মোকতো যাব চান্স দিয়া, বাপৰে বাপ। মোকতো যাব চান্স দিয়া। চাওক কেনেকুৱা কৰে চাওক।
ইচ 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 আৰু এইফালে ধুনীয়াকৈ চাউল খাই আছে চাওক কিমান ধুনীয়াকৈ চাউল খাই আছে আৰু চবচে দেখি ডাঙৰ টাৰ্কিটো এই যে বগাটোৱে আৰু এইফালেও ডাঙৰ আছে চাওক কিমান ধুনীয়াকৈ খাই আছে চাওক কিমান ডাঙৰ হৈছে চাওক চাওক না গাইছ কিমান ডাঙৰ হৈছে জঙল মঙল মানে ঘূৰি থাকে মানে এৰি দিয়াৰ লগে লগে মানে জঙল মঙল ঘূৰি থাকে চাওক ডাঙৰটো বাপৰে বাপ আপোনালোকৰ দানা খোৱাতে উল্টা পুল্টা হৈ যায় তেতিয়া গাহৰিবিলাকে ডায়েৰিয়া হ'ব গাহৰি যিটো পোৱালি যেতিয়া মাকৰ গাখীৰ খাব সেই গাখীৰ খোৱা টাইমত উল্টা পুল্টা হ'লে গাহৰিবিলাকে ডায়েৰিয়া হয় তো তাৰ কাৰণে আপোনালোক কৈছোঁ আপোনালোকৰ গাহৰিবিলাকৰ যদি দানা দিয়ে যদি উল্টা পুল্টা হয় যেতিয়া যদি আপোনালোকৰ গাহৰিবিলাকে ডায়েৰিয়া হয় তেনেহ'লে আপোনালোকে মধুৰি আমৰ পাতটো খুৱাব এনেকুৱা মানে শক্ত আছে যে এনেকুৱা শক্তবিলাক আপোনালোকে খুৱাব নালাগে যিটো মানে এনেকুৱা মানে একদম মানে নৰম পাতটো লৈ কিনে আপোনালোকে মধুৰি আমৰ পাতটো খুৱাব লাগিব এনেকুৱা মোৰ নিচিনা আপোনালোকে ছিঙি ল'ব ছিঙি লৈ কিনে মধুৰি আমৰ যিটো পাতটো আছে যে গুড়া কৰি কিনে আপোনালোকে সেই ৰসটো ভাতৰ লগত মিলাই কিনি খুৱাব আৰু কিছুমান গাহৰিবিলাকে মানে মধুৰি আমৰ পাতটো যদি দিয়ে তেনেহ'লে এনে খাই দিয়ে আৰু কিছুমান গাহৰিবিলাকে নাখায় আপোনালোকৰ গাহৰিয়ে মধুৰি আমটো যদি নাখায় তেনেহ'লে আপোনালোকে ভাতৰ লগত যিটো নৰম নৰমটো আছে যে সেই নৰমটো আপোনালোকে ছিঙি কিনি ভাতৰ লগত মিলাই কিনি আপোনালোকে দিব তেতিয়া মধুৰি আমৰ পাতটো ধুনীয়াকৈ খাই দিব আৰু যদি আপোনালোকৰ গাহৰিবিলাকে যদি এনেকৈ যদি এনে যদি দি দিলে যদি খায় তেনেহ'লে আপোনালোকে এনে ছিঙি কিনি দি দিব অলৰেডি ঠিক হৈ যাব বহুত মানে চিন্তা লাগে যে মোৰ গাহৰিটো ডায়েৰিয়া হৈ আছে ডক্টৰ তাতে যাব লাগিব নেকি ডক্টৰ তাতে যদি যায় তেনেহ'লে আৰু পইচা লাগিব তো বিনা খৰচত আপোনালোকে গাহৰি ডায়েৰিয়া হোৱা বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰে তো আপোনালোকে এইটো যে জনাই দিলোঁ আপোনালোকৰ গাহৰিবিলাকে যদি ডায়েৰিয়া হয় তেনেহ'লে আপোনালোকে মধুৰি আমৰ পাতটো খুৱাব তো 100% ভাল হৈ যাব তো মই নিজে মানে দিখিনি মই নিজে প্ৰমাণ পালোঁ তো তাৰ কাৰণে আপোনালোক কৈছোঁ মধুৰি আমৰ পাতটো আপোনালোকে খুৱাব আপোনালোকৰ গাহৰি ডায়েৰিয়া হোৱাটো চেক হৈ যাব আমি গাঁৱত থকা মানুহবিলাকে ইমান পইচা নাই যে ইমান টকা নাই যে আমি সব মেডিচিনে কিনি খুৱাব পাৰে গাহৰি তো তাৰ কাৰণে আপোনালোক কৈছোঁ আমি যিটো মানে গাঁৱত যিটো বিলং কৰা মানুহ আপোনালোকে যদি গাহৰি ডায়েৰিয়া হ'লে তেনেহ'লে আমি কিয় পইচা পেলাব লাগে ইমান পইচা পেলাই কিনি লাভ নাই ইমান টকা পেলাই কিনি লাভ বিনা খৰচতে ঠিক কৰিব পাৰি আমি মধুৰি আমৰ পাতটো খুৱাই কিনি তো তাৰ কাৰণে কৈছোঁ আপোনালোকৰ গাহৰি যদি এনেকুৱা যদি ডায়েৰিয়া হয় কেতিয়াবা যদি আপোনালোকৰ গাহৰিবিলাকৰ যদি এনেকুৱা যদি ডায়েৰিয়া হয় তেনেহ'লে আপোনালোকে মধুৰি আমৰ পাতটো খুৱাব একদম নৰমটো আপোনালোকে একদম কমলাটো লৈ কিনে আপোনালোকে খুৱাব মানে যিটো শক্ত পাত আছে সেই শক্ত পাতটো খুৱাব নালাগে নৰম পাতটো আপোনালোকে মধুৰি আমৰ পাতটো খুৱাব আপোনালোকে গাহৰিৰ কাৰণে যে আপোনালোকৰ গাহৰি 100% ঠিক হৈ যাব বিনা খৰচত আপোনালোকে ঠিক কৰিব পাৰিব যে গাহৰি ডায়েৰিয়া হোৱা বেমাৰটো তো 100% মই নিজে খুৱাই কিনে মই নিজে প্ৰমাণ পালোঁ তো তাৰ কাৰণে আপোনালোকক কৈছোঁ মধুৰি আমৰ পাতটো আপোনালোকে খুৱাব তো ফাইনেলি মই আপোনালোকক জনাই দিলোঁ মধুৰি আমৰ পাতটো কেনেকৈ খুৱাব লাগে আৰু গাহৰি ডায়েৰি হ'লে খুৱাব লাগে বুলি আপোনালোকক এইটো যে জনাই দিলোঁ বহুত মানে মোক ফোন কৰি সুধিছে গাহৰি ফাৰ্ম কৰিব কিমান টকা লাগে কিমান পইচা লাগে বুলি তো নেক্সট ভিডিঅ' আপোনালোকক জনাই আছোঁ গাহৰি ফাৰ্ম কৰিব কিমান পইচা লাগে তো কিমান খৰচ হয় তো নেক্সট ভিডিঅ'ত মই জনাই আছোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিং টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিৰ কাৰণে বাই বাই